নমস্কাৰ বহুত জনাব বিচাৰিছো এটা বিশেষ খবৰ এবাৰ সামগুৰিত বিজেপি জয়লাভ কৰাৰ পাছত ৰকিবুল হুছেইনৰ বিৰুদ্ধে এবাৰ বিজেপি নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয় প্ৰতিবাদ সাব্যস্ত কৰিলে জনাব বিচাৰিছো সবিশেষ তথ্য সামগুৰিত বিজেপিৰ জয়ৰ পাছতে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ ৰকিবুল হুছেইন বাহিনীয়ে গুণ্ডাগিৰি চলোৱাৰ অভিযোগেৰে বিজেপিৰ প্ৰতিবাদ কমিউনিটি হলক ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ কৰি ময়মতালি চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে বিজেপি সমৰ্থকক ৰকিবুল বাহিনীয়ে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে কমিউনিটি হলক কংগ্ৰেছৰ দখলৰ পৰা মুক্ত কৰিবলৈ দাবী জনোৱা হৈছে নীতি বহিৰ্ভূতভাৱে কংগ্ৰেছে ৰাজীৱ ভৱন বনোৱাৰ গুৰুতৰ অভিযোগ দশক ধৰি সামগুৰিত কংগ্ৰেছে ভয় ভাবুকিয়ে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে বিজেপিৰ ফালৰ পৰা কংগ্ৰেছৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে ওলাই আহিল শতাধিক বিজেপি কৰ্মী বিজেপি সমৰ্থকৰ লগতে বিজেপি নেতা কৰ্মীয়ে এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কাৱৈমাৰীত 2001 চনৰ পৰা কংগ্ৰেছে বাহুবলেৰে চৰকাৰ জয়লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে সামগুৰিত বিজেপি জয় হোৱাৰ পাছতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে ৰকিবুল হুছেইন বাহিনীয়ে গুণ্ডাগিৰি চলোৱাৰ অভিযোগেৰে বিজেপিৰ প্ৰতিবাদ কমিউনিটি হলক ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ বিজেপি সমৰ্থকক ৰকিবুল বাহিনীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু দীৰ্ঘদিনৰ পৰা ৰকিবুল হুছেইনে ভয় ভাবুকিয়ে সামগুৰি সমষ্টিত নিৰ্বাচন জয় হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে লগতে কমিউনিটি হলক কংগ্ৰেছৰ পৰা মুক্ত কৰিবৰ কাৰণে এক প্ৰকাৰে দাবী উত্থাপন কৰি এবাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছৰ সমৰ্থকৰ লগতে নেতা কৰ্মী আৰু দীৰ্ঘদিনৰ পৰা এই যিটো কমিউনিটি হল আছে এই হলটোক তেওঁলোকে কংগ্ৰেছৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি থকাৰ অভিযোগ ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ কৰি থকাৰ অভিযোগ আৰু দীৰ্ঘ সময়ৰ পৰা 2001 চনৰ পৰা ৰকিবুল হুছেইনে সামগুৰি সমষ্টিত ভয় ভাবুকিয়ে জয়লাভ কৰাৰ অভিযোগ উত্থাপন কৰি এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে কমিউনিটি হলক খালী কৰি দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি সমৰ্থকে অধীনত থকা খেলপথাৰৰ সাইডত যেটো কমিউনিটি হল আছে এই কমিউনিটি হলখন আজি দহক ধৰি ৰকিবুল হুছেইনৰ নেতৃত্বত এক প্ৰকাৰৰ গুণ্ডাগিৰি আৰু ভয় ভাবুকিৰে ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ কৰি আহিছিলে আপোনালোকে এতিয়া যদি ঘুমাই চাব আপোনালোকে তাতে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ হোৰ্ডিং সব ইয়াতে পৰি আছে আজি আমাৰ এই খেলপথাৰৰ লগত জড়িত যিসকল ল'ৰা মানে খেলৰ লগত জড়িত ক্ৰীড়াৰ লগত জড়িত সেই ল'ৰাসকলে কৈছে যে এইখন যিহেতু কমিউনিটি হলখনটো এটা কোনো পাৰ্টিৰ অফিচ হ'ব নোৱাৰে আমি কমিউনিটি হলখন আমি আমাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰো কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনে এই কমিউনিটি হলখন কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে তাৰ কাৰণে আমি ইয়াত গোট খাইছিলো তেনে অৱস্থাতে আজিৰ দিনতো ৰকিবুল হুছেইনৰ গুণ্ডা বাহিনীয়ে ইয়াত আমাক মাৰিবলৈ উদ্যত হৈছে আমাৰ এজন মুৰব্বী মফিজ মোৰ ককা হজ কৰি আহিছে এজন হাজি মানুহ বয়স্ক মানুহ তেখেতক মাৰিবলৈ তেখেতে একদম কংগ্ৰেছৰ গুণ্ডা বাহিনীসকল পুৰা গৰম হাইৰে আমি তাত কাজিয়া কৰিবলৈ অহা নাই যুদ্ধ কৰিবলৈ অহা নাই আমি কৈছো যদি এইটো তোমালোকৰ অফিচ তোমালোকৰ তাত কিবা কাগজ আছে বৈধ তোমালোকৰ নথি পত্ৰ আছে দেখুৱাই তোমালোকৰ অফিচ হিচাপে ব্যৱহাৰ কৰা আপোনালোকে ইয়াত গ'লে দেখিব যে এমএলএ নিজে ইয়াত আধাৰশিলা কৰিছে কমিউনিটি হল বুলি কমিউনিটি হলক মানে তেওঁলোকে ৰাজীৱ ভৱনলৈ পৰিণত কৰিছে আৰু এখন আপোনালোকে কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে আমি বিচাৰিছো অলৰেডি যোৱা 22 নৱেম্বৰ 2024 তাৰিখে আমাৰ কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা কাৱৈমাৰী হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপালক আমি অনুমতি বিচাৰি আবেদনো জনাইছো আজি কি কৰিছিলে আপোনালোকে আমি ইয়াত একলগ গোট খাইছো যে আমাৰ এইখন ৰাজীৱ ভৱন হ'ব নালাগে এইখন কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ কাৰ্যালয় হ'ব লাগে আমি এটাই দাবী জনাম যে অত বছৰে দশক ধৰি সামগুৰি সমষ্টিত যি এক প্ৰকাৰৰ ভয় আৰু শংকাৰ ৰাজনীতি চলি আছিলে তাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে অৱসান ঘটিছে
কিন্তু আমি এই ৰকি এণ্ড কোম্পানীৰ যি গুণ্ডামি কৰাৰ যি এটা মানে প্ৰকৃতি তাৰ পৰা আমি